নমস্কাৰ জনাইছোঁ সকলোকে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালদৰে পঢ়া শুনা কৰি গৈ আছে। মোৰ যিহেতু এইকেইদিন অলপ গাটো ভাল নাছিলে, এইটো কাৰণে ক্লাছো কৰা মোৰ হোৱা নাই। অলপ চলপকৈ পঢ়িছোঁ, ভালদৰে পঢ়াও হোৱা নাই। গতিকে আজি অলপ ভাল পাইছোঁ, ভাবিছোঁ যে আজি পেণ্ডিং ক্লাছখিনি কৰি পেলাওঁ, নহ'লে একেলগে বহুত হৈ গ'লে মিলাবলৈ দিগদাৰ হৈ যায়। আজিৰ পৰা আৰম্ভ কৰিছোঁ, দেওবাৰলৈকে মিলাই দিম আৰু। গতিকে এয়া ৰাতিপুৱা আজি জল্দি উঠি পেলাই ক্লাছখিনি কৰি আছোঁ। আৰু ক্লাছখিনি কৰি থাকোঁতে মই দুটামান কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে মই যেতিয়াৰ পৰা ভিডিঅ' বনোৱা আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা আজিলৈকে সকলোৱে বহুত ভাল ভাল কমেণ্ট দিছে বা কথা কৈছে, আৰু চবেই সদায় ভালেই এই কথা কৈছে বা জানিব বিচাৰিছে কিছুমান কথা, যিটো চাই পেলাই মোৰ ভাল লাগে। তেনেকুৱা মানে নিগেটিভ বুলি ক'বলৈ তেনেকুৱা বিশেষ একো মেছেজ আজিলৈকে মই পোৱা নাই বা কমেণ্ট তেনেকুৱা পোৱা নাই। কিন্তু তাৰে মাজতো এটা দুটা কেতিয়াবা ওলাই, নোলোৱা নহয়। অকল মোৰ বুলি নহয়, প্ৰত্যেক মানুহৰে যোনে যিয়ে নবনাওক কিয় এটা দুজন থাকিবই, সেইটো বাৰু একো নাই। কিন্তু কথাটো হ'ল যে আপোনালোকে কাৰোবাৰ যদি মোৰ ভিডিঅ' চাই ভাল লাগিছে, কোনোবাই ভাল পাইছে ভিডিঅ' চাই, তেতিয়াহ'লে মোৰ ভিডিঅ' চাব। আৰু যদি কাৰোবাৰ ভাল লগা নাই বা ভাবি আছে যে কি কৰি আছে, এইবোৰ কিয় ভিডিঅ' বনাইছে বা যি নহওক কিয়, কাৰোবাৰ যদি ভাল লগা নাই আপোনালোকে একদম চাবই নালাগে। মই কাকো জোৰ কৰি মাতা নাই যে মোৰ ভিডিঅ' চাওক। কাৰোবাৰ ভাল লাগিলে চাব, নালাগিলে নাচাব, কিন্তু ভিডিঅ'টো চাই পেলাই তাত উল্টা পুল্টা কমেণ্ট নকৰিব। আৰু যিহেতু এটা দুটা কমেণ্ট আহে, পটকৈ চকুত পৰি যায়, সেইটো কাৰণে ৰিপ্লাইও দি দিওঁ। তাৰপিছত মই ভাবিছোঁ যে নাই, এতিয়াৰ পৰা চিধা যি দেখোঁ উল্টা পুল্টা কমেণ্ট দেখিম, মই লগে লগে ব্লক মাৰি দিম। কাৰণ মোৰ লাইফতো নিগেটিভিটি নাই, আৰু মই এইবিলাক নিবিচাৰোঁ যে মোৰ ভিডিঅ'টো উল্টা পুল্টা কমেণ্ট আহক। গতিকে মই জানো মই কি কৰি আছোঁ, কি কৰা নাই, আৰু মই তেনেকৈ ভিডিঅ' দি গৈ আছোঁ। কাৰোবাৰ ভাল লাগিলে চাব, নহ'লে নাচাব, তাত মোৰ ক'ব লগা একো নাই। গতিকে কথাখিনি ক'ব লগা আছিলে, গতিকে কৈ দিলোঁ। আজি ভাবিছোঁ যে মই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰখিনিৰ পৰা ছাবজেক্ট ৱাইজ কুৱেশ্যনখিনি লিখি ল'ম, যেনেকৈ পলিটি, ইকনমি, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, এনভাইৰনমেণ্ট, ইণ্ডিয়ান ছ'চাইটি যি আছে, ভাবিছোঁ যে ছেপাৰেট কৰি কুৱেশ্যনবিলাক চাই লিখি ল'ম। ধৰি লওক পলিটি লিখিলোঁ, পলিটিৰ আগৰ যি কুৱেশ্যন আহিছিলে তেনেকৈ লিখি ল'ম, বা হিষ্ট্ৰী লিখিলোঁ, হিষ্ট্ৰীৰ যি আগৰ কুৱেশ্যন আছিলে তেনেকৈ চাই লিখি ল'ম। আৰু যিহেতু 2023লৈকে 2022লৈকে আৰু 22ৰ এক্সামলৈকে কুৱেশ্যন পেপাৰবিলাক ইংলিছতে আহিছিলে। এয়া 2022ৰ এক্সাম ইংলিছতে আহিছিলে, কিন্তু 2023ৰ পৰা আছামিজত আহিব ধৰিছে। গতিকে এইবাৰো আছামিজত আহিব মেইনছৰ কুৱেশ্যন। এয়া চাওক, 2023তো আছামিজত আহিছে। গতিকে এইবাৰো আহিব আছামিজত, প্ৰব্লেম নাই। কিন্তু আগৰবিলাক যিহেতু ইংলিছতে আহিছে, সেইটো কাৰণে মই ভাবিছোঁ যে ইংলিছটো লিখি পেলাই তলত আছামিজটো লিখি দিম, যাতে যেতিয়া এনচাৰ ৰাইটিং কৰোঁ তেতিয়া মানে বুজিবলৈ সহজ হ'ব। আৰু ছাবজেক্টবিলাক ভাগ কৰি ল'লে তেতিয়া মানে পটককৈ কুৱেশ্যনবিলাক চাই পেলাই লিখিব পাৰিম। যিহেতু এটা পেপাৰ এটা ছাবজেক্টৰ নহয়। চাওক, GS1খন চাওক, হিষ্ট্ৰী আছে, জিঅ'গ্ৰাফী আছে, ইণ্ডিয়ান ছ'চাইটি আছে, তাৰপিছত GS3খনো তেনেকৈ ইকনমি আছে, এনভাইৰনমেণ্ট আছে, এটা ছাবজেক্ট বুলি নহয়। গতিকে তেনেকৈ যদি ভাগ কৰি পেলাই কুৱেশ্যন পেপাৰৰ পৰা চাই পেলাই কুৱেশ্যনখিনি লিখি লোৱা হয়, তেতিয়াহ'লে যেতিয়া পঢ়া হৈ গৈ থাকিব আৰু এনচাৰ ৰাইটিং কৰি গৈ থাকিম, মই ভাবোঁ তেতিয়া সুবিধা হ'ব নিজৰে। আৰু তলত যিহেতু আমি এতিয়া আছামিজত প্ৰিপাৰেশ্যন কৰি আছোঁ আৰু মেইনছো আমি আছামিজতে লিখিম, সেইকাৰণে আছামিজত কুৱেশ্যনখিনি লিখি ল'লে তেতিয়া বুজিবলৈ ভাল হ'ব। সেইটো কাৰণে মই ভাবিছোঁ যে আজিৰ পৰা আৰম্ভ কৰিম। আৰু এদিনতো গোটেইবোৰ লিখা সম্ভৱ নহয়, কিন্তু যিখিনি পাৰোঁ এটা টপিক হ'লেও, মানে ধৰি লওক আজি হিষ্ট্ৰী কৰিলোঁ, হিষ্ট্ৰীৰ যি কুৱেশ্যন আহিছিলে আগৰ গোটেইখিনি লিখিলোঁ, কাইলৈ পলিটি লিখিলোঁ, তেনেকৈ লিখি পেলাই আছামিজটো লিখি দিম, যাতে বুজিব সহজ হ'ব। আৰু আগৰ যিবিলাক কুৱেশ্যন পেপাৰ আছে, এইবোৰ 93ৰ পৰা যিবোৰ আছে, এইবোৰৰ পেটাৰ্ণে বেলেগ হয়। গতিকে ইয়াৰ পৰা চাওঁ কি আহিছিলে। মই চোৱাই নাই, সঁচা কথা ক'ব গ'লে এইখিনি চোৱাই নাই। লাষ্ট 5 ইয়াৰ্ছৰ কুৱেশ্যনখিনিহে মই চাইছোঁ, এইখিনি মই চোৱাই নাই। এদিন এনেই চাইছিলোঁ, কিন্তু আজি এতিয়া গোটেইখিনি ভালকৈ পঢ়িম আৰু যি লিখিব পাৰোঁ লিখি ল'ম। তেনেকৈ এতিয়া ভাবিছোঁ আৰম্ভ কৰোঁ আৰু লিখি পেলাই আপোনালোকক দেখুৱাই আছোঁ যে বস্তুটো কেনেকৈ মই লিখিছোঁ।
আৰু এনেকৈ লিখি আছোঁ আজি হিষ্ট্ৰী লিখিছোঁ 2020ৰ হয় এইখিনি লিখিছোঁ আৰু আছে বাকী আপোনালোকক দেখুৱাইছোঁ যে কেনেকৈ লিখি আছোঁ যেনে এইটো এক্সপ্লেইন দি ছিগনিফিকেঞ্চ অফ দি চাৰ্টাৰ এক্ট অফ 1833 ইন দি হিষ্ট্ৰী অফ কলনিয়েল ঔপনিৱেশিকতাৰ ইতিহাসত 1933 চনৰ চনত আইনখনৰ তাৎপৰ্য ব্যাখ্যা কৰা ঠিক তেনেদৰে গোটেইবিলাক চাই কুৱেশ্যন পেপাৰৰ পৰা চাই ইংলিছৰ লগতে আছামিজখিনিও লিখি দিছোঁ যাতে পিছলৈ বুজিব সুবিধা হয় আৰু বাকী আছে লিখিবলৈ এতিয়া লিখোঁ আপোনালোকক এইখিনি দেখুৱাই দিছোঁ যে এনেকৈ কৰিছোঁ আৰু আপোনালোকেও যদি ইচ্ছা কৰে এনেকৈ কৰিব পাৰে আৰু নহ'লে ডাইৰেক্ট কুৱেশ্যন পেপাৰ চালেও হ'ব যাৰ যেনেকুৱা সুবিধা মই সদায় এটা কথাই কওঁ যাৰ যেনেকুৱা সুবিধা তেনেকৈ পঢ়িব মই যেনেকৈ কৰি আছোঁ সেইটো আপোনালোকক দেখুৱাইছোঁ গতিকে বাকীখিনিও এতিয়া লিখি লওঁ আৰু লিখি ভোকে লাগি গ'ল মেগী বনাই আনিলোঁ গাটো ভাল নাথাকিলে খাবই মন নাযায় ভাত চাত এইবোৰ খাবই মন নাযায় এইটো সিটো বেলেগকৈ কিবা কিবি খাই থাকিব মন যায় সেইটো কাৰণে মেগী বনাই আনিলোঁ আৰু ক'ল্ড ড্ৰিংকছ আছিলে এয়া লৈ পেলাই খাব লৈছোঁ আৰু খাই পেলাই তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ অলপ কৰিলোঁ কাৰেণ্ট এফেয়াৰ্ছখিনি কৰি পেলাই তাৰপিছত আকৌ পঢ়াত লাগি গ'লোঁ মানে ক্লাছত লাগি গ'লোঁ যিহেতু সোমবাৰৰ পৰা এইকেইদিন ক্লাছ কৰাই নাই মই গতিকে আজিৰ নতুন ক্লাছো নকৰিলোঁ আগৰখিনিয়ে কৰি আছোঁ আৰু মিলাই আছোঁ নহ'লে আগৰখিনি নিমিলাই পেলাই নতুন কৰি পেলাইতো একো বুজি নাপাম সেইটো কাৰণে আজি ৰাতিপুৱাৰ পৰা গোটেই দিনটো ক্লাছ কৰি থাকোঁতেই গ'ল আৰু তাৰে মাজতে কুৱেশ্যন পেপাৰখিনি অলপ লিখিলোঁ যিখিনি আজি এটা ছাবজেক্ট লিখিলোঁ আৰু বাকী দেখুৱাবলগীয়া আজি বিশেষ তেনেকুৱা একো নাই যিহেতু ভিডিঅ' বনাই ভাল পাওঁ মই আৰু আগতেও মই কৈছোঁ মই এইবোৰ কৰি ভাল পাওঁ গতিকে পঢ়া শুনাৰ মাজতে এনেকৈ অলপ ভিডিঅ' কৰি পেলাই আপোনালোকক দেখুৱাওঁ কিয়নো 8-9 ঘণ্টা পঢ়ি পেলাই তাৰে ভিতৰত 7-8 মিনিটৰ ভিডিঅ' দিলে আপোনালোকে কেনেকৈ গম পাব যে মই কিমান পঢ়িছোঁ কি কৰিছোঁ কি কৰা নাই সেইবোৰ বাৰু মই এতিয়া এক্সপ্লেনেশ্যন দিবলৈ নাযাওঁ মানে মোৰ আজি অলপ খং নিচিনা উঠি আছে যে এনেই মানুহে কিয় তেনেকৈ ধৰণৰ কথা কয় সেইকাৰণে মানে অলপ কথাবিলাক কৈছোঁ বেয়া নাপাব কোনেও কাৰোবাৰ আগতেও আকৌ কৈছোঁ কাৰোবাৰ যদি ভিডিঅ' চাই ভাল লাগে চাব নহ'লে নাচাব কোনো প্ৰব্লেম নাই তাতে গতিকে ইমানেই ক'ব লগা আছিলে আৰু যি মিঠাই আনিছিলে মিঠাই খাবলৈ মন গ'ল মিঠা মই ইমান ভাল নাপাওঁ তথাপিও যিহেতু কৈছোঁৱে গাটো ভাল নহয় ইটো সিটো খাই থাকিব মন যায় গতিকে মিঠাইটো খাই পেলাই ভিডিঅ'টো এনেকৈয়ে সমাপ্ত কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে আৰু মই যি অলপ কথা কৈছোঁ সেইখিনি যাতে আপোনালোকে বুজি পাইছে পুনৰ এটি ভিডিঅ'ৰ সৈতে জল্দি লগ পাম তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক আৰু ভালদৰে পঢ়া শুনা কৰি গৈ থাকক কষ্ট কৰি যাওক কষ্টৰ ফল এদিন হ'লেও পাব গতিকে আজিলৈ ইমানেই ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ বাই